কলিয়াবৰ দলগাঁৱত 268তম শ্ৰী শ্ৰী গুৰু ঘাসীদাস জয়ন্তী উদযাপন। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আজি সতনাম ধৰ্মাৱলম্বী সতনামী লোকসকলে উদযাপন কৰে শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ 268তম জন্ম জয়ন্তী। কলিয়াবৰ দলগাঁৱত অসম সতনামী যুৱ পৰিষদ, দলগাঁও প্ৰাথমিক সমিতি, মহিলা সমিতি, স্থানীয় ৰাইজ আৰু যুৱক যুৱতীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয় গুৰু জয়ন্তী উৎসৱ। পুৱাই ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতেই সতনাম ধৰ্মৰ প্ৰতীক জৈতখামত সমাজৰ মহান্ত ভাণ্ডাৰীসকলৰ দ্বাৰা ধৰ্মধ্বজা আৰোহণ কৰা হয়। মহিলাসকলে পন্থী গীত পৰিৱেশন কৰাৰ লগতে আৰতি মংগল কৰে। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ইন্দল সতনামী, অসম সতনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কৃষ্ণ পুৰেৰ লগতে কেইবাগৰাকী বিষয়ববীয়া, সমাজৰ মাহান্ত ভাণ্ডাৰী, স্থানীয় ৰাইজ, আই মাতৃ আৰু যুৱক যুৱতীসকল উপস্থিত থাকে। নিশা কণ শিশুসকলৰ মাজত বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। নিউজ ডেস্কৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আজি আমি শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ জন্ম জয়ন্তী 268তম জন্ম জয়ন্তী পালন কৰিছোঁ আৰু এই জন্ম জয়ন্তী ভাগ আমি অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত দলগাঁও বাউনভেটি নামঘৰ প্ৰাংগণত আমি সমূহীয়াভাৱে মহিলা পুৰুষ যুৱক যুৱতী নিৰ্বিশেষে আমি এই অনুষ্ঠান ভাগ আমি পালন কৰিছোঁ আৰু এই উৎসৱ ভাগ পালন কৰোঁতে আমাৰ গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সতনামী ধৰ্মাৱলম্বী লোকসকলে এই উৎসৱ ভাগ পালন কৰে। গুৰুজনাৰ 18 ডিচেম্বৰ তাৰিখ শ্ৰী শ্ৰী আমাৰ গুৰু ঘাসীদাস বাবাৰ জন্ম জয়ন্তী অনুষ্ঠান ভাগ পালন কৰে আৰু এই উৎসৱত আমি ৰাতিপুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰা লগতে বিভিন্ন অনুষ্ঠান, সন্ধিয়ালৈ দলি দলি উৎসৱ, খেল ধেমালি, সংগীত প্ৰতিযোগিতা লগতে আৰতি মংগল কৰা হয়। আমাৰ সতনাম ধৰ্মৰ গুৰু ঘাসীদাস বাবাৰ প্ৰতীক হিচাপে জয়ত স্তম্ভ বুলি কয়, জয়ত স্তম্ভক আমি লৈ আমি পূজা অৰ্চনা কৰোঁ, সন্ধ্যা আৰতি কৰোঁ, ভজন মংগল কৰোঁ আৰু ধৰ্মধ্বজা আৰোহণ আমাৰ সতনামী ধৰ্মৰ মহন্ত ভাণ্ডাৰী আৰু পঞ্চসকলৰ দ্বাৰা আৰু লগতে আমাৰ মহিলাসকলে আৰতিৰ দ্বাৰা আমি আমাৰ ধৰ্মধ্বজা ভাগ আমি জয়স্তম্ভত উত্তোলন কৰোঁ। সতনাম ধৰ্মৰ পৰম্পৰা অনুযায়ী শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাই ছত্তীশগড় ৰাজ্যৰ বিৰোধপুৰী নামৰ জেগাত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ অনুযায়ী হিচাপে আমি সতনামী ধৰ্মাৱলম্বী লোকসকলে এই উৎসৱ ভাগ প্ৰত্যেক বছৰে আমি পালন কৰি আহোঁ। এয়াই 18 ডিচেম্বৰ তাৰিখে প্ৰত্যেক বছৰে আমি পালন কৰোঁ। নাম ধৰ্মৰ লোকসকলৰ ধৰ্মীয় গুৰুজনাৰ শ্ৰী শ্ৰী গুৰু ঘাসীদাস বাবাৰ জন্ম জয়ন্তী উৎসৱ। এই সন্দৰ্ভত মই অসম চৰকাৰক সতনামী লোকসকলৰ হৈ মই অনুৰোধ জনাওঁ, প্ৰাৰ্থনা জনাওঁ যে যেনেকৈ বিভিন্ন ধৰ্মীয় লোকসকলৰ ধৰ্মগুৰুৰ জন্ম জয়ন্তীত যেনে শংকৰ মাধৱ বা অন্যান্য যিসকল ধৰ্মীয় গুৰুসকলৰ ধৰ্মীয় জন্মতিথিত যেনেকৈ বন্ধ ঘোষণা কৰিছে, আমাৰো 18 ডিচেম্বৰ তাৰিখটো চৰকাৰক আমি অনুৰোধ জনাইছোঁ বন্ধ ঘোষণা কৰি আমাৰ ৰাইজৰ এই উৎসৱ ভাগ পালন কৰোঁতে অনুষ্ঠানত আমাক সহযোগিতা আগবঢ়াব বুলি চৰকাৰক আমি অনুৰোধ জনাইছোঁ। जय सतनाम। सतनाम धर्म के आज हम श्री श्री सदगुरु घासीदास बाबा के जन्म जयंती उपलक्ष्य 18 दिसंबर में हम सदगुरु घासीदास बाबा के ध्वजा फहराथन, बोला जैत खाम कैथन न हिंदी में ध्वजा ला लहराथन। तो दिन हमन के सादा के झंडा होते, सफ़ेद के 7 हाथ के झंडा रहे थे। गुरु के हमन पान फूल नरियल सुपारी लौंग इलायची बंगला पान हैं ऐसे गुरु जी के हमन जयंती में पालन करथन। और जब 1756 साल सदगुरु घासीदास बाबा जन्म ले है और
जब ला हमन ला सतनाम के धर्म के बताए है प्रतीक वो दिन ला हमन हा श्री जयथाम के पूजा करत आवत हन। इतने गुरु जय सतनाम।